Online has 24. So finally, BABC BCom fourth semester exam সন্দৰ্ভত আহি গৈছে SOP. So SOP খনত কি মানে হালহলনি কৰিছে এটো কিন্তু সম্পূৰ্ণভাৱে হালহলনি কৰিবলৈ দেখা গৈছে. So কি হালহলনি কৰিছে এইটো ভিডিওত আপোনালোকক লগত আলোচনা কৰিবলৈ গৈ আছো. আশা কৰো ভিডিওটো কমপ্লিটলি চাব উইদাউট স্কিপ. So বলক আমি ভিডিওটো আৰম্ভ কৰোঁ. প্ৰথমে আপোনালোকে চাওক গুৱাহাটী ইউনিভাৰ্চিটি অফিচ অফ দ্য কন্ট্ৰোলাৰ অফ এক্সামিনেশনস নোটিফিকেশনস 29/2021. So standard operating procedure SOP for upcoming TDC, BABC, BCom and BBOC semester 4th examination 2021 regular area batches including idol. So এখানে most আপোনালোকে গমে পালে যে BABC, BCom আৰু BBOCৰ ৰেগুলাৰ বেটছ আৰু লগতে এৰিয়াৰ বেটছৰ সকলো তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লগতে আইডলৰ খিনিৰ কাৰণে হ'ব. ওকে সো এনে কি কৈছে চাওক on the basis of the deliberations at appropriate levels, the following SOP is issued to be followed for the ensuring TDC, BABC, BCom and BBOC semester 4th online open textbook examinations 2021 being conducted by Guwahati University from 25th September 2021. All the students are hereby informed to go through it carefully and flow accordingly. So এটা কৈছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এটো 25 তাৰিখৰ পৰা BABC BCom ফৰ্থ সেমেষ্টাৰৰ এক্সাম সন্দৰ্ভত অনুষ্ঠিত কৰিব. তো তাৰ কিছুমান SOP প্ৰকাশ কৰিছে. সো SOP সমূহ কি আপোনালোকে এটো ফলো কৰিব লাগিব. সো নম্বৰ 1 ত কি কৈছে চাওক all the answers must be handwritten black in pen by the examines in A4 size paper. A model answer sheet is uploaded in the portal. The portal দিয়া আছে. This model answer sheet may be also be downloaded বা printed and then used for writing answers. So এতে কি হৈছে যে নম্বৰ 1ত আপোনালোকে কি কৰিব লাগিব A4 সাইজৰ পেপাৰত আপোনালোকে লিখিব লাগিব আৰু তাতে আপোনালোকৰ হ্যান্ড ৰাইটিং হ'ব লাগিব লগতে পেনৰ ক্ষেত্ৰত তেওঁলোকে কৈছে ব্ল্যাক বল পেন আপোনালোকে ইউজ কৰিব লাগিব. ওকে আৰু যেটো এনসাৰ স্কেল যেটো মডেল হয় সেই মডেলটো আপোনালোকে যেটো গুৱাহাটী ইউনিভাৰ্চিটি যেটো পৰ্টেলত তেওঁলোকে মডেলটো দি দিছে হেতু আপোনালোকে ইউজ কৰিব পাৰে প্ৰিন্ট আউট কৰি. ওকে সো হেতু মই ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই যেটো এনসাৰ স্ক্ৰিপ্টৰ যেটো দিছিলে মডেল দিছিলে সেই মডেলটো আপোনালোকক মই দি দিম তাৰ পৰা আপোনালোকে হেতু লৈ আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰে. কিন্তু নেক্সট কিন্তু বহুতখিনি চেঞ্জেবল হোৱা দেখা গৈছে. সো মই ভাবো আপোনালোকে ভিডিওটো কমপ্লিট কে চাব. Number 2 so all the page must contain page number at the top of the top right corner. So number 2 কি কৈছে চাওক সকলো পেজত আপোনালোকে নাম্বাৰিং কৰিব লাগিব. ওকে সিৰিয়েল মেইনটেইন কৰিব লাগিব আপোনালোকে নাম্বাৰিং কৰিব লাগিব ৰাইট সাইডত আপোনালোক কৰ্নাৰত আপোনালোকে নাম্বাৰিং কৰিব লাগিব. Okay, number 3 the question paper will be available for downloading 30 minutes before the beginning of the examinations. আৰু আপোনালোকৰ question paper তো available হ'ব exam আৰম্ভ হোৱাৰ 30 minutes আগতে আপোনালোকে question paper তো ডাউনলোড কৰিব পাৰিব. অৰ্থাৎ আপোনাৰ যদি exam 9টা বজাৰ পৰা আছে তেনেহলে আপোনালোকে 8:30 বজাতে আপোনালোকৰ question paper তো ডাউনলোড কৰিব পাৰিব. ওকে সো মেইন পইণ্টটো হৈছে এটা ভালকৈ লক্ষ্য কৰিব আপোনালোকে এনসাৰ শিটটো কি কৰিব লাগিব এটো 4 নম্বৰ পইণ্টত আছে. চাওক the colleges will temporarily create date-wise, subject-wise email ID which are to be widely circulated among the students. The student will have to mail the PDF copy of their answer script after the conclusions of examinations of every subject or paper within stipulated time span. So এটা কি কৈছে যে কলেজ সমূহে এটা তেওঁলোকে ডেট ওয়াইজ বা সাবজেক্ট ওয়াইজ তেওঁলোকে ইমেইল আইডি এটা ক্ৰিয়েট কৰিব টেম্পৰাৰিলি. ওকে তো সাবজেক্ট ওয়াইজ কৰিব পাৰে হেতু বা আপোনালোকৰ ডেট ওয়াইজত কৰিব পাৰে হেতু আপোনালোকৰ কলেজৰ ফালৰ পৰা ক্ৰিয়েট কৰি দিব আৰু তেওঁলোকে সেই ইমেইল আইডিটো আপোনালোকক দি দিব নিজৰ কলেজৰ. ওকে সো তাতে আপোনালোকে যেটো আপোনালোকৰ PDF কপি সেই PDF কৰি তাতে আপোনালোকে সেন্ড কৰিব লাগিব. ওকে সো এক্সাম শেষ হোৱাৰ পিছত আপোনালোকে এটো সেন্ড কৰিব লাগিব কলেজলৈ. প্ৰতিটা আপোনালোকে সাবজেক্টটো আপোনালোকে সেম তেনেকৈ আপোনালোকে সেন্ড কৰিব লাগিব. সো আফটাৰ এন্ড অফ দা এন্টায়াৰ শিডিউল অফ দা এক্সামিনেশন student will have to submit all the original hard copies of the answer script of every subject paper to the college authority within the scheduled time for the submission in the single package clearly mentioning the roll number, subject, paper title, paper code and semester on the outer side of the envelope. So এতে কি কৈছে যে
আপোনালোকৰ যিটো এক্সামৰ যিটো সময়সীমা আছে সেই এক্সামৰ সময়সীমাটো শেষ হোৱাৰ পিছত প্ৰতিটো ছাবজেক্টতে আপোনালোক কি কৰিব লাগিব অৰিজিনেল যিটো হাৰ্ড কপি হয় সেই অৰিজিনেল হাৰ্ড কপিটো আপোনালোকক কলেজত ছাবমিট কৰিব লাগিব এইটো আপোনালোকৰ আজি যদি এক্সাম আছে আজি আপোনালোকে ছাবমিট কৰিব নালাগে গোটেইকেইটা এক্সাম আপোনালোকৰ শেষ হোৱাৰ পিছত প্ৰতিটো ছাবজেক্টৰ আপোনালোকে এনচাৰ স্ক্ৰিপ্ট আপোনালোকে এনভেলপ এটা বনাব লাগিব চ' এনভেলপ বনোৱাৰ পিছত আপোনালোকে যিটো অৰিজিনেল হাৰ্ড কপি আপোনালোকৰ যিটো আছে সেই হাৰ্ড কপিটো আপোনালোকৰ নিজৰ কলেজত আপোনালোকে এনভেলপ বনাই তাতে আপোনালোকে ৰোল নম্বৰ ছাবজেক্ট পেপাৰ টাইটেল পেপাৰ কোড আৰু এনচাৰ ছেমিষ্টাৰ আপোনালোকে লিখিব লাগিব সেইটো আপোনালোকে এনভেলপত লিখিব লাগিব অ'কে চ' ডিটেইলছ ভিডিঅ' মই নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম চ' এতিয়ালৈকে আপোনালোকে এইটোৱে বুজক যে আপোনালোকে প্ৰথমতে আপোনালোকে মেইল কৰিব লাগিব আপোনালোকৰ এক্সামৰ দিনাখন আপোনালোকে মেইল কৰিব লাগিব প্ৰতিজন ষ্টুডেণ্টে সেইটো আপোনালোকৰ কলেজৰ লগত আপোনালোকে কণ্টেক্ট কৰিব লাগিব তাৰ কলেজৰ ফালৰ পৰা আপোনালোকৰ এটা ডেট ৱাইজ বা ছাবজেক্ট ৱাইজ তেওঁলোকে ইমেইল আই ডি ক্ৰিয়েট কৰি দিব আৰু সেইমতে আপোনালোকে সেই ইমেইলত আপোনালোকৰ PDF কপিটো আপোনালোকে ছাবমিট কৰিব লাগিব তাৰপিছত আপোনালোকে নেক্সট যেতিয়া আপোনালোকৰ এক্সাম শেষ হৈ যাব তেতিয়া আপোনালোকৰ প্ৰতিটো ছাবজেক্টতে আপোনালোকে এনভেলপ বনাব লাগিব আৰু সেই এনভেলপটো আপোনালোকে কলেজত ছাবমিট কৰিব লাগিব তাতে আপোনালোকে কি বস্তু লিখিব লাগিব অলৰেডি মই কৈ দিলোঁ অ'কে চ' এইটো হ'ল 4 নম্বৰ কপি এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয় অ'কে চ' তাৰপিছত কি কৈছে নম্বৰ 5 ডিটেইল ইনষ্ট্ৰাকশ্যন টু দ্য কলেজ অথৰিটি ৰিগাৰ্ডিং দ্য evaluations of answer script will be notified soon আৰু এটা কি কৈছে ডিটেইল ইনষ্ট্ৰাকশ্যন কলেজসমূহলৈ অতি সোনকালে তেওঁলোকে নটিফাই জাৰি কৰিব কেনেকৈ মূল্যায়ন কৰিব আপোনালোকে এনচাৰ স্ক্ৰিপ্টটো চ' অতি সোনকালে তেওঁলোকে জাৰি কৰিব তাৰপিছত নেক্সট কি কৈছে চাওক যে কলেজ অথৰিটি উইল এৰেঞ্জ ফৰ ৰিচিভিং দ্য এনচাৰ স্ক্ৰিপ্ট অফ দ্য ষ্টুডেণ্টছ অন দ্য শ্বিডিউলিং ডেটছ 9th and 10th October Sunday 2021 আৰু কলেজ অথৰিটিয়ে মই যিটো আপোনালোকক যিটো হাৰ্ড কপিৰ কথা ক'লোঁ সেই হাৰ্ড কপিটো কলেজে ৰিচিভ কৰাৰ কাৰণে তেওঁলোকে এটা ডেট দি দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা 9 আৰু 10 তাৰিখে তেওঁলোকে ৰিচিভ কৰিব লাগিব অ'কে চ' এনভেলপৰ যিটো কথা মই ক'লোঁ সেইটো আপোনালোকে 9 আৰু 10 তাৰিখে আপোনালোকে ছাবমিট কৰিব লাগিব কলেজত অ'কে সেইটো কলেজৰ ফালৰ পৰা এনাউন্স কৰিব সেইটো আপোনালোকে কলেজৰ ফালৰ পৰা গম পাব এইখিনি বস্তু তাৰপিছত নম্বৰ 7 কলেজ অথৰিটিজ আৰ হিয়াৰবাই এডভাইজ নট টু জেনেৰেট দ্য প্ৰিণ্ট আউট অফ দ্য PDF অফ এনচাৰ স্ক্ৰিপ্ট আৰু কলেজসমূহক তেওঁলোকে ৰিকুৱেষ্ট কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছে যাতে তেওঁলোকে যিটো আপোনালোকে PDF কপি আপোনালোকে পঠাই দিব এক্সাম শেষ হোৱাৰ পিছত সেই PDFৰ পৰা যাতে তেওঁলোকে প্ৰিণ্ট আউট নলয় সেইটো তেওঁলোকে ৰিকুৱেষ্ট কৰিছে নম্বৰ 8 The student will require to email the PDF copy of the answer script after 30 minutes from the time of the commencement of the examinations until 1 hour minutes after of the end of the examinations. So, তেওঁলোকে মেইল কৰিব লাগিব student will require to mail the PDF copy of the answer script 30 minutes এটা কি হৈছে আপোনালোকৰ এক্সামটো আৰম্ভ হোৱাৰ পিছত আপোনালোকে 30 মিনিটৰ পিছৰ পৰা আপোনালোকে এনচাৰ স্ক্ৰিপ্ট আপোনালোকে আপলোড কৰিব পাৰে অৰ্থাৎ যিটো ইমেইলত পঠাই দিব আপোনালোকে পাৰে আৰু এক্সাম শেষ হোৱাৰ পিছত 60 মিনিট আপোনালোকে টাইমকেইটা এক্সট্ৰা টাইম পাব চ' সেই সময়ৰ ভিতৰত আপোনালোকে যিটো আপোনালোকৰ মেইলত আপোনালোকে PDF কপিটো আপোনালোকে পঠাব লাগিব অ'কে Number 9 in order to take the examinations the student will be required to log in the examination portal to log in the student need to give correct registration number mobile number and date of birth অৰ্থাৎ আপোনালোকে কোশ্চেন পেপাৰটো ডাউনলোড কৰাৰ কাৰণে আপোনালোকে ষ্টুডেণ্ট যিটো এক্সামিনেশ্যন পৰ্টেল হয় তাতে আপোনালোকে লগ ইন কৰিব লাগিব আৰু আপোনালোকে এতিয়া আপলোড কৰিব লাগিব নে নাই সেইটো কিন্তু এতিয়ালৈকে কোৱা নাই চ' মই ক'ব নোৱাৰিলোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাই দিম আৰু তাতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিহেতু অলৰেডি কৈছে যে তেওঁলোকে এটা ডিটেইলছ নটিফিকেশ্যন জাৰি কৰিব ইয়াৰ ওপৰত চ' মই ভাবোঁ যিমান দূৰ মই বুজি পালোঁ 4 নম্বৰ পইণ্টটো যিটো কৈছিলে সেইটোত মই ভাবোঁ যে আপোনালোকে কলেজতে এইবাৰ আপোনালোকে ইমেইল যোগে আপোনালোকে পঠাব লাগিব আপোনালোকৰ PDF কপিটো আৰু লাষ্টত আপোনালোকে অফলাইনতো আপোনালোকে পঠাব লাগিব অ'কে এনভেলপ বনাই আপোনালোকে পঠাব লাগিব মই সেইটোৱে বুজি পালোঁ কিন্তু এটা আপোনালোকৰ যিটো আপোনালোকৰ এক্সামিনেশ্যন পৰ্টেল হয় তাতে আপোনালোকে আপলোড কৰিব লাগিব নে নাই সেইটো কিন্তু কোৱা নাই চ' সেইটো মই ক'ব নোৱাৰিলোঁ এতিয়ালৈকে অ'কে চ' এতিয়া চাওক কি কৈছে since it is an open text examination conducted in the open mode they will be able to take help
of the textbooks and notes etc. So আপোনালোকে জানে যে ওপেন টেক্সটবুক এক্সামিনেশ্যন হয় আপোনালোকৰ অনলাইনত হয় আৰু আপোনালোকে যিকোনো সোৰ্সৰ পৰা আপোনালোকে হেল্প ল'ব পাৰে লিখৰ ক্ষেত্ৰত ওকে সো নাম্বাৰ 11 কি কৈছে হওক the total marks for each paper will be same as indicated in the syllabus হিচাপে তেওঁলোকৰ হ'ব 40 50 60 80 marks for honors a regular and skill assessment course subject which ever applicable. So the full marks for each paper will also be clearly mentioned in the question paper. Aro full marks to kiman thakibo etu question paper ot mention kora thakibo. Okay, now number 12 ki hoise a helpline number line will be provided by the colleges for their own examines and the informations about that should be made available to all the students. A student must collect the email ID and advance from their respective colleges, and in case of any difficulty faced by the examination they should report the same to the colleges immediately. So তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ যিটো ইমেইল আইডি ওকে হেল্পলাইন নম্বৰটো তেওঁলোকে দি দিব আৰু আপোনালোকে ইমেইল আইডিটো কোনটো ইমেইল আইডি দিয়ে কোনটো সাবজেক্টৰ কাৰণে আপোনালোকে কালেক্ট কৰি ল'ব ওকে আগতীয়াকৈ আপোনালোকে কলেজৰ ফালৰ পৰা কালেক্ট কৰি ল'ব সো নম্বৰ 13 কি কৈছে চাওক the college will be arranged to inform the students about the SOP or instructions in details regarding the examinations for downloading question paper and emailed the answer script. So এটা কি আছে চাওক কলেজসমূহে আপোনালোকে অতি সোনকালে জনাই দিব বা SOP দি দিব যে কেনেকৈ আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব সো ডাউনলোড কৰাৰ কাৰণে আপোনালোকক মই ক'লোৱে যে আপোনালোকে যেটো এক্সামিনেশ্যন পৰ্টেল হয় তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব আৰু PDF কপিটো আপোনালোকে কেনেকৈ ইমেইলত সেন্ড কৰিব তাৰ সেই সন্দৰ্ভত আপোনালোকক নিজৰ কলেজৰ ফালৰ পৰা অতি সোনকালে SOP দি দিব ওকে সো মই ভাবোঁ যিমান দেৰি মই বুজি পালোঁ আপোনালোকে হয়তো যেটো এক্সামিনেশ্যন পৰ্টেল আছে তাতে আপোনালোকে আপলোড কৰিব নালাগিব এবাৰ ওকে সো ইন কেছ অফ দা inability to download the question paper student should immediately আৰু আপোনালোকৰ যদি question paper ডাউনলোড কৰা কিবা কাৰণ অসুবিধা হৈ যায় তেনেহলে লগলগে আপোনালোকৰ কলেজ অথৰিটিৰ লগত লগলগে যোগাযোগ কৰিব আপোনালোকৰ নিজৰ অতি সোনকালে তেওঁলোকে এটা ব্যৱস্থা আপোনালোকক দি দিব ওকে সো নম্বৰ 14 কি কৈছে চাওক the student should mandatorily follow the two steps আপোনালোকে ফলো কৰিব লাগিব so sending the email within 1 hour from the time of the complete of each examination. So এতে কৈছে আপোনালোকৰ এক্সাম শেষ হোৱাৰ পিছত এটা 1 ঘণ্টা আপোনালোকে এটা টাইম পাব তাতে আপোনালোকে ইমেইলত আপোনালোকে আনসাৰ স্ক্ৰিপ্ট আপলোড কৰিব লাগিব তাৰপিছত submissions of the hard copies of all the answer script in a single envelope to their respective colleges on 9th or 10th October 2021 আৰু submission of hard copies সমূহ আপোনালোকে এনভেলপ বনাই এটা সিঙ্গেল এনভেলপ বনাই আপোনালোকে কলেজত আপোনালোকে আপলোড কৰিব লাগিব 9 আৰু 10 তাৰিখত আপোনালোকে আপলোড কৰিব লাগিব এটো এক্সাম শেষ হোৱাৰ পিছত ওকে সো এটো আছিল ডিটেইলছ নোটিফিকেশন আপোনালোকৰ আপকামিং যেটো 4th সেমিষ্টাৰৰ এক্সাম সন্দৰ্ভত SOP সো এটো মোস্ট ইম্পৰ্টেন্ট হয় বহুতখিনি হালহলনি হৈ গৈছে সো আশা কৰো আপোনালোকে ভিডিওটো ভাল লাগিলে যদিও আৰু কিবা আপোনালোকৰ কনফিউজন থাকিলে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব মই তাৰ ওপৰত ভিডিও দিবলৈ চেষ্টা কৰিম ওকে সো ৰাখিছোঁ কাৰণে বাই